কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিক দেখা গ'ল কৃষকৰ ৰূপত শাওনৰ পথাৰত ধান লগোৱাত ব্যস্ত। নিজৰ ব্যস্ত খবৰ মাজতে নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা গজালিপাৰ গাঁৱত উপস্থিত হৈ গাঁৱৰ ৰাইজৰ লগত গৰমৰ মাজতে বিলাসী জীৱনৰ মাজতে গাঁৱৰ কেঁচা মাটিৰ গোন্ধ সোৱাদে বছৰৰ এমুঠি ধান লগোৱাৰ বাবে সকলোকে হাত বাউলি দি মাতে। সেই মৰমৰ এনাজৰীডাল এৰিব নোৱাৰি গাঁৱৰ ৰাইজৰ লগত ধান লগোৱাত ব্যস্ত হৈ পৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে। সমান্তৰালভাৱে গজালিপাৰ গাঁৱৰ কৃষক ৰাইজে যাতে প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ ধন লাভ কৰিব পাৰে সেইবাবে আবেদন পত্ৰসমূহ নিৰীক্ষণ কৰে। আজি কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ সিংদেৱৰ লগত বহি ৰুই পেলাই ইমান ভাল লাগিছে মানে ক'বলৈ ভাষা নাই মানে। আৰু গজালিপাৰৰ ৰাইজেও ইয়াৰ সহযোগ কৰিছে। এয়া এক ইতিহাস বুলি ক'ব লাগিব। কিছুমান MLC বা কিছুমান মিনিষ্টাৰ আজিৰ দিনত AC ৰুমত বহি আছে, কিন্তু আমাৰ যিজন আৰু আজি তাক ৰ'দৰ একদম পূৰা ৰ'দ, তেখেতে ৰাইজৰ লগত ধান ৰোৱাত সহায় কৰিছে। ভাল লাগিছে, থেংক ইউ। আজি কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ সিংদেৱৰ লগত বহি ৰুই পেলাই ইমান ভাল লাগিছে মানে ক'বলৈ ভাষা নাই মানে। আৰু গজালিপাৰৰ ৰাইজেও ইয়াৰ সহযোগ কৰিছে। এয়া এক ইতিহাস বুলি ক'ব লাগিব। কিছুমান MLC বা কিছুমান মিনিষ্টাৰ আজিৰ দিনত AC ৰুমত বহি আছে, কিন্তু আমাৰ যিজন আৰু আজি তাক ৰ'দৰ একদম পূৰা ৰ'দ, তেখেতে ৰাইজৰ লগত ধান ৰোৱাত সহায় কৰিছে। ভাল লাগিছে, থেংক ইউ।